ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলে আপোনালোকে একেলগে 4 দিনৰ ছুটি লাভ কৰিব হয়। আপোনালোকে ঠিকেই শুনিছে। আৰু আপোনালোকে এই ছুটি কেনেকৈ লাভ কৰিব সেয়াও আমি আপোনালোকক জনাম। এয়া আপোনালোকে চাব, গভৰ্ণমেণ্ট অফ অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা প্ৰকাশিত এক বিশেষ জাননী। আৰু এই জাননীত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ নিয়মীয়া কৰ্মচাৰীসকলে তেখেতসকলে স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব। আৰু এয়া লাভ কৰিব মাতৃ পিতৃ বন্দনাৰ অধীনত। আৰু এই মাতৃ পিতৃ বন্দনাৰ অধীনত যি স্পেচিয়েল কেজুৱেল লিভ সেয়া তেওঁলোকে লাভ কৰিব 29 আগষ্ট শনিবাৰ, 30 আগষ্ট ৰবিবাৰ, 31 আগষ্ট সোমবাৰ, আনহাতে 1 ছেপ্টেম্বৰ দিনাখনেও আপোনাৰ চৰকাৰী বন্ধ আছে। যাৰ ফলত আপোনালোকে 29 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈকে এই 4 দিন একেলগে দীঘলীয়া ছুটি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যাৰ ফলত আপোনালোকে চাব matri-pitri-bandana.assam.gov.in জৰিয়তে আপোনালোকে আবেদন কৰি সেয়া আপোনালোকে এই বন্ধৰ লাভালাভ পাবলৈ সক্ষম হ'ব। আনহাতে বাজেট অধিৱেশনৰ কাৰণে যিসকল কৰ্মচাৰীয়ে এই ছুটি ল'ব পৰা নাছিল তেখেতসকলেও এই 4 দিনৰ ছুটি বৰ্তমান সময়ত ল'ব পাৰিব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।